নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 30 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অৱশেষত আজি উদযাপন কৰা হ'ব পবিত্ৰ ঈদ। সৌদি আৰবত পালন কৰা হ'ব আজি পবিত্ৰ ঈদ আৰু জুন দেখাৰ লগে লগে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে। আৰু আজি উদযাপন কৰা হ'ব সৌদি আৰবত পবিত্ৰ ঈদ। কাইলৈ ভাৰতত উদযাপন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ। 30টা ৰোজা ৰখাৰ অন্ততেই ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদৰ কাৰণে আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে ভয়ংকৰ ভূমিকম্পৰ পাছতেই এবাৰ ম্যানমাৰলৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা সাহায্যৰ ঘোষণা। 7.7 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পে জোকাৰি যোৱা ম্যানমাৰত 1002 জনৰ লোকৰ মৃত্যু হৈছে। 2376 জন আহত আৰু 30 জন নিখোজ হোৱা বুলি এক তথ্যৰ পোহৰলৈ আহিছে। আৰু তাৰ পিছতেই এবাৰ দুৰ্যোগ পীড়িত দেশখনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে। আন এটা খবৰ হৈছে ভাৰতৰ মুছলমানে কাকো ক্ষমা নকৰিব। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক এবাৰ শেষ সকিয়নি প্ৰদান কৰিছে এআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, ভাৰতৰ মুছলমানে ক্ষমা নকৰিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক। ৱাকুফ বিধায়ক সন্দৰ্ভত বিজেপিক সমৰ্থন কৰিলে মুছলমানে ক্ষমা নকৰে নীতিশ আৰু নাইডুক। ৱাকুফ বিধায়ক সন্দৰ্ভত বিজেপিক সমৰ্থন কৰিলে মুছলমানে ক্ষমা নকৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক। নীতিশ নাইডু চিৰাগ পাছৱানৰ অবিহনে লোকসভাত ক্ষমতাহীন হৈছে বিজেপি। এই মুহূৰ্তত ডাঙৰ খবৰ, নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে সমৰ্থন নকৰিলে বিজেপিয়ে বলবৎ কৰিব নোৱাৰে ৱাকুফ সংশোধনী বিধেয়ক। নিজকে ধৰ্ম নিৰপেক্ষ কৈ ৱাকুফ সংশোধনী বিধেয়ক সমৰ্থন নকৰিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। নীতিশ নাইডু আৰু চিৰাগ পাছৱানক শেষ সকিয়নি দিছে আছাদুদ্দিন ওৱেইছিয়ে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ এখনো ৰাজ্যৰ মুছলমানে সমৰ্থন নকৰে ৱাকুফ সংশোধনী বিধেয়ক। বিজেপি আৰএছএছে মুছলমানৰ মছজিদ দৰগাহৰ সম্পত্তিত আক্ৰমণ কৰিছে। ৱাকুফ বিধেয়কক সমৰ্থন কৰিলে ভাৰতৰ মুছলমানে কেতিয়াও ক্ষমা নকৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক। এই ডাঙৰ বিস্ফোৰক মন্তব্য কৰিছে এইবাৰ আছাদুদ্দিন ওৱেইছিয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ ঈদৰ বন্ধ নাথাকে বেংক। ঈদত বন্ধ নাথাকে বেংক। বেংকত উপস্থিত থাকিব লাগিব চৰকাৰী কৰ্মচাৰী। এই মুহূৰ্তৰ ডাঙৰ খবৰ, দেশত ঈদৰ দিনাও বন্ধ নাথাকে বেংক। ঈদৰ দিনাও বেংকত উপস্থিত থাকিব লাগিব কৰ্মচাৰী। ঈদৰ দিনাও বেংক খোলা ৰখাৰ নিৰ্দেশনা দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ। ঈদৰ দিনাও বেংক খোলা ৰখাৰ নিৰ্দেশনা দিছে ৰিজাৰ্ভ বেংকে। উল্লেখযোগ্য যে ঈদৰ বাবে 30 মাৰ্চত বন্ধ থাকিব সকলো বেংক। কিন্তু জানিব পৰা মতে 30 মাৰ্চৰ পৰিৱৰ্তে 31 মাৰ্চত পালন কৰা হ'ব ঈদ উল ফিতৰ, যাৰ ফলত 31 মাৰ্চত বন্ধ নাথাকে দেশৰ বেংকসমূহ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে ম্যানমাৰত পুনৰ ভূমিকম্পৰ জোকাৰণি। ইটোৰ পিছত সিটো ভূমিকম্পই জোকাৰিছে সমগ্ৰ ম্যানমাৰ আৰু তাৰ পিছতেই হাজাৰ হাজাৰ লোক আহত নিহত হৈছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ দৰোৱাৰ চেষ্টা কৰিছো। ম্যানমাৰত পুনৰ প্ৰচণ্ড ভূমিকম্পৰ জোকাৰণি। বিগত 48 ঘণ্টাত এটাৰ পিছত আন এটা ভূমিকম্পই জোকাৰি গৈছে আৰু আফটাৰ শ্বক। বিয়লি 5.1 প্ৰাবল্যৰ ভূমিকম্পত পুনৰ হাহাকাৰ পৰিস্থিতি ম্যানমাৰত। কালি 5.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে ম্যানমাৰ। ভূমিকম্পত বৰ্তমানলৈকে 1000ৰো অধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। প্ৰায় 2400ৰো অধিক লোক এই ভূমিকম্পৰ ধ্বংসলীলাত আহত হৈ পৰিছে বুলি জানিব পৰা গৈছে। বিগত 48 ঘণ্টা 3টাকৈ ভৰ ভূমিকম্পে ম্যানমাৰৰ সৃষ্টি কৰিছে সন্ত্ৰাস। ভূমিকম্পৰ পাছতে ম্যানমাৰলৈ সাহায্য প্ৰেৰণ ভাৰতৰ। ৰাতিপুৱাৰ আন এটা ব্ৰেকিং নিউজ হৈছে গুৱাহাটীত উপস্থিত হৈছে
মহেন্দ্ৰ সিং ধোনী গুৱাহাটীত উপস্থিত হৈছে মাহি মহেন্দ্ৰ সিং ধোনী উপস্থিত হৈছে গুৱাহাটীত বিমানবন্দৰত ধোনীক উষ্ম আদৰণি জনোৱা হৈছে আজি বৰ্ষাপাৰাত চেন্নাই আৰু ৰাজস্থানৰ মাজত হাই ভল্টেজ মেচ আৰু যাৰ বাবে দেখিবলৈ পোৱা গৈছে গুৱাহাটীত মাহিক চাবলৈ শ শ অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো বিমানবন্দৰৰ পৰা পুনে হোটেল ৰেডিসন ব্লুলৈ ৰাওনা হৈছে ধোনী আৰু আজি নিশা 7:30 বজালৈ অপেক্ষা লাখ লাখ অনুৰাগীৰ গুৱাহাটীত কালি উপস্থিত হৈছে মহেন্দ্ৰ সিং ধোনী মাহিক চাবৰ কাৰণে ওচৰৰ পৰা চাবৰ কাৰণে শ শ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আজি নিশা 7:30 বজালৈ অপেক্ষা কৰিছে লাখ লাখ অনুৰাগীয়ে ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ শৰীয়ত আইন নামানে বলিউডৰ তাৰকা সলমান খানে ৰমজান মাহতেই হাৰাম কাম কৰিছে ভাইজানে এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰমজান মাহতেই হাৰাম কাম কৰিছে বলিউডৰ ভাইজানে ৰাম মন্দিৰৰ স্পেচিয়েল এডিশনৰ ঘড়ীক লৈ এবাৰ বিতৰ্ক আৰম্ভ হৈছে 35 লাখ টকীয়া ঘড়ী পিন্ধি বিপদত পৰিছে জনপ্ৰিয় অভিনেতা সলমান খান 35 লাখ টকীয়া ঘড়ী পিন্ধাৰ পাছত সলমান খানক লৈ আৰম্ভ হৈছে বিতৰ্ক ঘড়ীটো পিন্ধি সলমান খানে সিকন্দৰ সিনেমাৰ প্ৰমোশনত যোৱাৰ পাছতে চৰ্চালৈ আহিছে অন্য ধৰ্মৰ প্ৰচাৰত জড়িত কাম কৰি হাৰাম কৰিছে সলমান খানে ইছলাম ধৰ্মৰ বাবে এয়া সম্পূৰ্ণ অবৈধ কাৰ্যকলাপ সলমান খানে হোক বা অইন মুছলমানে হোক হাৰামেই সলমানক ক'ব বিচাৰো যে তেওঁ প্ৰথমতে এজন মুছলমানৰ পিছতেই তেওঁ দেশবাসীৰ বাবে এজন সেলিব্ৰিটি মুছলমানৰ পিছতে তেওঁ দেশবাসীৰ কাৰণে সেলিব্ৰিটি হৈছে শৰীয়ত আইন মানি কাম কৰিব লাগে সলমান খানেও অল ইণ্ডিয়া মুছলিম জামাতৰ অধ্যক্ষ মৌলানা সাহাবুদ্দিনৰ তৰফৰ পৰা এই ডাঙৰ মন্তব্য কৰা হৈছে আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ পবিত্ৰ ঈদৰ আনন্দ উৎসাহৰ মাজতেই ৰাজ্যত এক ভয়ংকৰ শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ট্ৰাক আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষ পবিত্ৰ ৰমজান মাহতেই কৰুণ মৃত্যুক খাবতি লৈছে হানিফ চৌধুৰীয়ে কণ্টেইনাৰ ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ আৰু পবিত্ৰ ৰমজান মাহতেই বাছ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত কৰুণ মৃত্যুক খাবতি লৈছে হানিফ নামৰ এগৰাকী ব্যক্তিয়ে পবিত্ৰ ৰমজান মাহতেই এনে ঘটনা সংঘটিত হৈছে 15 জন যাত্ৰী কঢ়িয়াই নিয়া বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আৰু তিঠাতে মৃত্যু হৈছে হানিফ চৌধুৰী সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কেইবাগৰাকী লোকক শ্ৰীভূমিৰ ব্ৰজেন্দ্ৰ নগৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়ত হাহাকাৰ যাত্ৰীসকলৰ কণ্টেইনাৰ ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আন এটা ডাঙৰ খবৰ হৈছে ষড়যন্ত্ৰ উফৰিছে এইবাৰ মুকলি আকাশৰ তললৈ আহিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ অৱশেষত মুকলি আকাশৰ তললৈ আহিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ দ্বিতীয়টো গোচৰত জামিন লাভ কৰাৰ পাছতেই কালি কাৰাগাৰৰ পৰা ওলাই আহিছে জ্যেষ্ঠ সাংবাদিক গৰাকী এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো শুকুৰবাৰে দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ কৰিছিল আদালতে 20,000 টকাৰ বিনিময়ত আদালতে জামিন মঞ্জুৰ কৰিছিল জ্যেষ্ঠ সাংবাদিক গৰাকীৰ নিশাটো ন্যায়িক জিম্মাত আছিল সাংবাদিক গৰাকী উল্লেখযোগ্য যে পূৰ্বতে জামিন মঞ্জুৰ হোৱাৰ পাছতো আৰক্ষীয়ে আন এটা গোচৰত গ্ৰেপ্তাৰ কৰিছিল সাংবাদিক গৰাকীক কিন্তু দ্বিতীয়টো গোচৰতো জামিন লাভ কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে অৱশেষত মুকলি আকাশৰ তললৈ আহিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ আজি বনৰ খবৰ হৈছে লাখ লাখ কৃষকলৈ আহি গৈছে কেইবাটাও ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰবোৰ দিছে 2550 টকা প্ৰতি কুইণ্টেল ধানৰ দাম পাব এবাৰ কৃষকে এই মুহূৰ্তত ৰাজ্যৰ কৃষকসকললৈ ভাল খবৰ কিয়নো লাখ লাখ কৃষকলৈ আহি গৈছে কেইবাটাও ভাল খবৰ ধানৰ মূল্য বৃদ্ধি কৰিছে ইতিমধ্যে চৰকাৰে 600ৰ পৰা 1200 আৰু এতিয়া 2300 টকালৈ প্ৰতি কুইণ্টেল ধানৰ দাম 250 টকাকৈ এপ্ৰিলৰ পৰা বাঢ়িব ধানৰ দাম ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 2500 এটা ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো 2550 টকাকৈ প্ৰতি কুইণ্টেল ধানৰ দাম পাব কৃষকে আৰম্ভ হৈছে
PM ধন ধান কৃষি আঁচনি কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ 5 লাখলৈ বৃদ্ধি কৰা হৈছে। শুভাৰম্ভ এবাৰ PM ধন ধান কৃষি আঁচনিৰ 1,70,00,000 কৃষক হ'ব উপকৃত আৰু কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ 5 লাখলৈ বৃদ্ধি কৰা হৈছে। আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ ম্যানমাৰৰ ভূমিকম্পৰ পাছতে আন এটা ডাঙৰ আগজাননী, কিয়নো ম্যানমাৰৰ ভূমিকম্পতে 10,000 লোকৰ মৃত্যুৰ আশংকা প্ৰকাশ কৰা হৈছে। ম্যানমাৰ থাইলেণ্ডত ভূমিকম্পৰ মৃতকৰ সংখ্যা 10,000ৰো অধিক হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ম্যানমাৰক লৈ ভয়ংকৰ তথ্য আমেৰিকাৰ ভূতাত্ত্বিক সংস্থাৰ। ম্যানমাৰত প্ৰতি মিনিটত বাঢ়িছে ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হোৱা মৃতকৰ সংখ্যা। বৰ্তমানলৈ 1,644 গৰাকীৰো অধিক লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ম্যানমাৰত 3,400ৰো গুৰুতৰভাৱে আহত হৈছে ভয়ংকৰ ভূমিকম্পত। আৰু ম্যানমাৰৰ প্ৰতি মুহূৰ্তত যিধৰণে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে আৰু 10,000ৰো অধিক লোকৰ মৃত্যুৰ আশংকা প্ৰকাশ কৰা হৈছে। আমেৰিকাৰ ভূতাত্ত্বিক সংস্থাৰ তৰফৰ পৰা এই তথ্য পোহৰলৈ আহিছে।